টানা দুইকো কহু শ্রেষ্ঠ করি যার যেন মতি কৃষ্ণ কথা নয় হেহি বুদ্ধি অনুহারে কীর্তন করয় এতে কে অবশ্যে নরে পাইবে মুকুতি ভৈল দুয়ে ভক্তি শ্রেষ্ঠ এহি যুগুতি পুণ্য শ্লোক খবর মুকুতরূপ হরি হরি গুণগণ কেহে বসনে হাদরি এ রামায় একান্ত লাভ এহি মানে মাত্র কীর্তনতে হুবে সুখ মুকুতি পাত্র মহাজন সকলে কহন্ত কথামৃত ওচৰতে মাত্ৰ কৰ্ণ পাতি শুনে নিত্য এহি মানে মহালাভ জানিবা কৰ্ণৰ অৱশ্যে মুকুতি বঞ্চা পাৰে কৃষ্ণৰ দুয়ো মাজত একে তাৰিবে সমৰ্থ কহুৱে সংসৰীয়া প্ৰকৰণ কৃষ্ণ মাধৱ মাধৱ কৃষ্ণ মাধৱ হয় আমি আলোচনা কৰিব বিচাৰিছো জয় জয়তে আমাৰ অতি আদৰৰ এই অনুষ্ঠানৰ জন্মদাতা সকলোৰে পূজ্যপাদ পুণ্য শ্লোক দেউতাৰ চৰণত পোৱা ভক্তি ভাষা আজি আগবঢ়ালো অনুষ্ঠানটি ইমান বছৰ ধৰি ঈশ্বৰৰ নাম লৈ পৰিচালনা কৰি ৰখা আমাৰ শ্ৰদ্ধাৰ হাতীমূৰীয়া বাপজনৰ চৰণলৈ সেৱা ভাগি আগবঢ়ালো অনুষ্ঠানত সমল ব্যক্তিৰূপে উপস্থিত থকা বয়োজ্যেষ্ঠ বাপ বসন্ত ডেকা বাপজনৰ চৰণলৈ ভক্তি ভাষা ভাগি আগবঢ়ালো আজি অনুষ্ঠানটিত অতি সুকণ্ঠৰে আমাক স্বাৱলম্ব প্ৰদান কৰা নৱনীতা বৰুৱা এগৰাকী চৰণলৈ সেৱা ভাগি আগবঢ়োৱাৰ লগতে সত্ৰ সমাজত উপস্থিত থকা সমূহ আই বাপবান্ধৱ চৰণলৈ পুৱাৰ ভক্তি ভৰা সেৱা ভাগি আগবঢ়ালো কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ হয় আজি আমি ভক্তি ৰত্নাৱলীৰ ভক্তি বিশেষণ বিলেচনৰ শেষৰ অংশলৈ আমি আহিছো যোৱাকালি আমি আলোচনা কৰিছিলো কি ধৰণে আমাৰ দেহ আৰু ইন্দ্ৰিয় এই সমস্ত ঈশ্বৰৰ নামত কেনেকৈ আমি ব্যৱহাৰ কৰিব পাৰো এইখিনি কথাৰ পাছত সেয়া পৰীক্ষিতক সুকমনীয়ে কোৱা বস্তু আছিলে সেইখিনি সামৰি আজি পৃথু নিপতিৰ বচন উদ্ধাৰি শ্ৰৱণ কীৰ্তন দীৰ্ঘ কহো শ্ৰেষ্ঠ কৰি এতিয়া পৃথু নিপতিৰ কথাখিনি আজি আলোচনা কৰিব বিচৰা হৈছে আপোনাৰ সবাতে জানে পৃথু ৰজাৰ কথা ভাগৱত আছে
দেৱবংশীয় বেদৰ পুত্ৰ পৃথু। এই পৃথু আছিলে ভগৱন্তৰ মহাভক্ত আৰু তেওঁ প্ৰজাৰ হিতকাৰ এনেকুৱা কৰিছিলে যেতিয়া পৃথিৱীয়ে শস্য উৎপাদন কৰিব পৰা নাছিল। আপোনালোকৰ জ্ঞাত তেওঁ পৃথিৱীক বিচাৰি ফুৰোতে পৃথিৱীয়ে গাই ৰূপে আহি পেলাই তেওঁ ৰক্ষা বিচাৰিছিলে আৰু সেই গাই গ্ৰহণ কৰিয়েই জগতক তেওঁ খাদ্য বা সন্তোষ পালন কৰিব পাৰিছিল আৰু যাৰ কাৰণে বসুমতীৰ নামি পৃথিৱী পাই পৃথিৱী হল বুলি বহুতে কব খোজে। আৰু সেই পৃথুৱে যেতিয়া বিষ্ণু যজ্ঞ কৰিছিলে, ঈশ্বৰৰ পৰম্পৰাৰ যজ্ঞ কৰিছিলে সেই যুগৰ অনুসৰি, আৰু সেই সময়ত যজ্ঞত সন্তুষ্ট হৈ যেতিয়া বিষ্ণুৱে তেওঁক বৰ দিব বিচাৰিলে তেতিয়া তেওঁ কি কৰিছিলে সেই কথাখিনিকে আজি অনুগ্ৰহ হৈছে। যাৰ যেন মতি কৃষ্ণ কথা শুনেও শেষি বুদ্ধিৰ বিষয়ে কীৰ্তন কৰয়। পৃথুৱে এই সময়ত বিচাৰিলে যে মোক একো নালাগে, মুক্তিও নালাগে। ভাগৱতত কৈছে যে তেওঁৰ গুণনাম, ভগৱন্তৰ গুণনাম যাতে মহন্তৰ মুখত শুনিব পাৰে সেই ব্যৱস্থা কথা শ্ৰৱণ কৰিব বিচাৰিছে। কেৱল শ্ৰৱণ। তৰু গুণ নাম মহন্তৰ মুখ হন্তে মূৰ কৰ্ণে পান প্ৰভু কৰোক হততে। যে মই তোমাৰ নাম মই কাণেৰে শুনিব বিচাৰিছো আৰু সেইকাৰণে মোক 1000 কাণ লাগে, সহস্ৰ কাণ লাগে, একো যাতে নুশুনো। অৰ্থাৎ তেওঁ শ্ৰৱণানন্দ বিচাৰিছিলে কৃষ্ণৰ নাম। সেইকাৰণে কৃষ্ণৰ যি প্ৰক্ৰিয়া তাত কোৱা হৈছে, যাৰ যেন মতি কৃষ্ণ কথা শুনেও সেই বুদ্ধি অনুসাৰে কীৰ্তন কৰয়। এতেকে অৱশ্যে নৰে পাইবেক মুকুতি, ভৰিৰ দুয়ো ভক্তি শ্ৰেষ্ঠ এহিকে যুগুতি। যদি আমি শ্ৰৱণ আৰু কীৰ্তন ভক্তি মাৰ্গৰ এই শ্ৰেষ্ঠটো যদি আমি কয়তো খাটাং কথা যে নৰয় মুকুতি পাবই। গতিকে শ্ৰৱণ কীৰ্তনৰ যি মহাত্য ভক্তি মাৰ্গৰ সি সকলোতকৈ শ্ৰেষ্ঠ, পৰম শ্ৰেষ্ঠ হৈছে শ্ৰৱণ আৰু কীৰ্তন। ইয়াৰ পাছত বৰ সুন্দৰকৈ কৈছে, পুণ্য শ্লোক খবৰ মুকুটৰ ৰূপ হৰি, হৰি গুণ গুণকে বচনে সাদৰি। এতিয়া পুণ্য শ্লোক খবৰ মুকুটৰ ৰূপ হৰি, ইয়াত কোৱা হৈছে যে সকলো পুণ্য শ্লোক মহাপুৰুষৰ মাজত ভগৱান হৰি শিৰোমণি বা সৰ্বস্ব আৰু মুকুট। এতিয়া আমি অকল পুণ্য শ্লোক শব্দটিৰ অৰ্থ আলোচনা কৰিব বিচাৰিছো। আমি সকলো জানো যে পুণ্য মানে পবিত্ৰতা, সুকৃতি বা ধৰ্ম, আৰু শ্লোক হৈছে যাৰ গুণানুকীৰ্তন কাৰ্তিক চন্দ্ৰে গোৱা হয়। গতিকে আমি যাৰ পবিত্ৰ গুণ, যাৰ ধৰ্মৰ আচৰণ, যাৰ ভকতি সাধু মুনিসকলে গুণ গাই থাকে আৰু যিজনৰ নাম স্মৰণ কৰিলে আমাৰ পুণ্য অৰ্জন হয়, সেইজনেই পুণ্য শ্লোক। পদ্মপুৰাণৰ সৃষ্টিখণ্ডৰ 49 নম্বৰ অধ্যায়ৰ 6 নম্বৰ শ্লোকত এই কথাটা আমি পাইছো যে পুণ্য শ্লোকো নৰ ৰাজা, পুণ্য শ্লোকো যুধিষ্ঠিৰ, পুণ্য শ্লোকো স বৈদেহী, পুণ্য শ্লোকো জনাৰ্দন। অৰ্থাৎ নিষেধ দেশৰ ৰজা, তেওঁৰ সত্যনিষ্ঠা, ধৰ্ম পালন আৰু দময়ন্তী পত্নীৰ প্ৰতি কৰা যি আধ্যাত্মিক মৰম, সেইবাবে তেওঁ পুণ্য শ্লোক বুলি ঘোষণা কৰি লৈছে। ঠিক তেনেকৈ যুধিষ্ঠিৰ, পুণ্য শ্লোক যুধিষ্ঠিৰ, যুধিষ্ঠিৰৰ সত্য, ধৰ্ম আৰু ন্যায়ৰ প্ৰতীক আৰু ভগৱন্তৰ একান্ত অনুগত, সেইবাবে তেওঁ পুণ্য শ্লোক। পুণ্য শ্লোকো চা বৈদেহী, বৈদেহী মানে সীতা, বিদেশ দেশৰ কন্যা, সতীত্ব সীতাৰ ধৈৰ্য আৰু ভক্তি পৰায়ণ ঈশ্বৰৰ প্ৰতি আৰু স্বামীৰ প্ৰতি, গৰাকীৰ প্ৰতি, সেইকাৰণে তেওঁ পুণ্য শ্লোক। আৰু কৈছে পুণ্য শ্লোক জনাৰ্দন,
সকলো পুণ্যৰ আধাৰেই হৈছে বিষ্ণু বা ভগৱন্ত। গতিকে সেই জন্মক পুণ্য শ্লোক বুলি কৈছে। অৰ্থাৎ আমি পদ্মপুৰাণত পালো যে নল ৰজা, যুধিষ্ঠিৰ, সীতা আৰু বিষ্ণু পুণ্য শ্লোক। এতিয়া কথা হ'ল কি যে পুণ্য শ্লোক ভগৱানক পুণ্য শ্লোক বুলি কোৱা হয়, যিটো সমস্ত আধাৰ। কিন্তু ভগৱন্তৰ ভকতসকলক পুণ্য শ্লোক বুলি কোৱা হয়। এই কথা আমি জানো যে যিসকল ভকতে ভগৱানৰ নাম, গুণ আৰু লীলা সদায় কীৰ্তন কৰি থাকে, তেওঁলোকৰ জীৱন কাহিনী শাস্ত্ৰত শ্লোক ৰূপে আছে। সেইকাৰণে সেইসকলক পুণ্য শ্লোক বুলি কোৱা হয়। যেনে ধ্ৰুৱ পুণ্য শ্লোক, প্ৰহ্লাদ পুণ্য শ্লোক। সেই কালত, আজিকালৰ কথা কোৱা নাই, আজি কথাটো পাছত আহিব। যিসকলে ভগৱানৰ নাম গুণ লৈ থাকে, লৈ তেওঁলোকে বেলেগ বেলেগ ধৰণে হয়, সেইসকলক কাহিনীটো আমি শ্লোক ৰূপে আছে, সেইকাৰণে হয় পুণ্য শ্লোক। অৰ্থাৎ সাধুসকলৰ নাম যদি স্মৰণ কৰো, ভকতৰ যদি নাম স্মৰণ কৰো, তেতিয়া পুণ্য অৰ্জন হয়। আৰু অন্য হাতেদি ঈশ্বৰৰ নাম যদি লওঁ, তেতিয়াহ'লে আমাৰ পাপ বিনাশন হয়। আমি দেখিছো অজামিলে ঈশ্বৰৰ নাম লৈ পাপ নাইকিয়া হৈছিলে। সেই জমদূতে কৈছিলে, পুত্ৰ নাম ধৰি যিটো উপহাস্য কৰে, ঈশ্বৰে হেলাৱে যিটো কৃষ্ণ নাম হৰি, তথাপি সমস্ত তাৰ পাপ হৈ কয়, নকৰিবি দুতে কোনো ইহাত সংশয়। আমাৰ জমৰ যিটো বচন কৈছিলে, যিটো কথা কৈছে যে ঈশ্বৰৰ নাম লৈ পাপ ক্ষয় হয়। অন্য হাতেদি ভকতৰ নাম যদি কওঁ, তেতিয়া আমাৰ পুণ্য অৰ্জন হয়। এই কথা সুন্দৰকৈ আছে। আমি দেখিছো ভাগৱতত কৈছে যে মহাভকত পৰমাশ্ৰয় ভগৱন্ত আত্মাৰাম, যিটো জনে এক শৰণ ধৰিয়া সুমৰে তাহান নাম, সেই ভকতৰ যি যদি নাম লৈ চান্দান হোৱাই পবিত্ৰ। অৰ্থাৎ ভকতৰ নাম ল'লে পবিত্ৰ হয়। গতিকে ভগৱন্তও পুণ্য শ্লোক হয়, আৰু সেইজন ভকত, যিজন ভকতে ঈশ্বৰৰ নাম লৈ থাকে আৰু যাৰ কাহিনী লিপিবদ্ধ হৈ থাকে, সেই গৰাকীও পুণ্য শ্লোক বুলি কোৱা হয়। এইটো শাস্ত্ৰৰ এটা কথা। গতিকে আমি দেখিছো ভাগৱতত কি কোৱা হৈছে। ভাগৱতত যুধিষ্ঠিৰক কোৱা হৈছে পুণ্য শ্লোক বুলি। যেতিয়া যুধিষ্ঠিৰৰ ৰাজসভাত ঋষিসকলে কৃষ্ণৰ গুণানুকীৰ্তন কৰি আছিলে, সেই সময়ত ঋষিসকলে পুণ্য শ্লোক যুধিষ্ঠিৰৰ কথা শুনিবলৈ বুলি দাসে লিখি দিছিলে। তত্ত্ব ভূয়তে ভগৱানৰ শ্ৰুত পৌৰাণিক দীয় সৰ্ভা ৰাজ পুণ্য শ্লোকস্য কথা শ্ৰী তৌজুমা পাগমত। অৰ্থাৎ ঋষিসকলে পুণ্য শ্লোক ৰজাৰ কীৰ্তি আৰু কাহিনী শুনিবলৈ সমবেত হৈছিল। যুধিষ্ঠিৰকে পুণ্য শ্লোক বুলি মই প্ৰমাণটো দিবৰ কাৰণে এইখিনি কথা কৈছো। গতিকে ইয়াত কৈছে কি যে পুণ্য শ্লোক সবৰ মুকুট ৰূপ হৰি। গতিকে যিমানখিনি লোক পুণ্য শ্লোক আছে, যাক কোৱা হৈছে, সেইসকলৰ শিৰোমণি হৈছে মুকুট ৰূপ হৈছে ভগৱন্ত। গতিকে পুণ্য শ্লোকৰ অৰ্থখিনি অকমান আপোনালোকৰ আগত মই যেনেকে বুজি পাইছিলো সেইখিনি কবলৈ প্ৰয়াস কৰিছো। যদি কৰবাত কথনৰ মতে কিবা যদি অসুবিধা হৈছে, আপোনাৰ সবে শুধৰাই দিব আৰু আমাকো অপৰখিনি মোচন কৰিব। তদনুৰূপ আমি যুগে যুগে পুণ্য শ্লোক পাই থাকিব পাৰো। যিজনে ভকত, একান্ত ভকত ঈশ্বৰৰ নাম গুণানুকীৰ্তন কৰি থাকে, তেতিয়া আমি সেইজনক আমি কম যে হয়, তেওঁ কথাখিনি যদি কথা কওঁ, তেতিয়া তেওঁ বিশেষণতেই পুণ্য শ্লোক হৈ যায়। এই কথাখিনি ইয়াত সেইটোৱে কোৱা হৈছে, হৰি গুণ গুণকেশে বচনে সাদৰি। আৰু তেওঁলোকে হৰি গুণ গান বচন সাদৰ কৰে। অৰ্থাৎ তেওঁলোকৰ সেই বচন আমি যোৱাকালি যদি পাইছো, যিটো বাক্য লৱে গুণৰ নাম মাধৱৰ, তাতে সেই বচন বুলি মহন্তে মানয়। গতিকে পুণ্য শ্লোক সেইসকল ভকতে যিসকল ঈশ্বৰৰ নাম লীলা গুণানুকীৰ্তন কৰি থাকে, সেয়া বচন হয়। বাক্য একান্ত লাভ এই মাত্ৰ, কীৰ্তনতে হোৱা সুখ মুকুতিৰ পাত্ৰ। এতিয়া বাক্যৰ একান্ত লাভ, একান্ত মানে একমাত্ৰ,
আৰু অন্য নহয়। লাভ হয়, পৰম লাভ হয়। এই মানে মাত্ৰ সেই বাক্য, সেই বচন য'ত কৃষ্ণৰ নাম থাকে, কীৰ্তন হয় সুখ মুক্তিৰ পাত্ৰ। আৰু সেই বাক্য বচনে যেতিয়া আমি ঈশ্বৰৰ নাম কীৰ্তন কৰি থাকিম, আমি গাই থাকিম, তেতিয়া সেই মুকুতিৰ পাত্ৰ হয়। মুকুতি আহি যায়, আমি মুকুতি বিচাৰিব লাগিব, মুকুতিৰ সুখ আমি পাই যাওঁ, নিবিচাৰে পাই যাওঁ। অৰ্থাৎ ভকতি সুখটো মুকুতি সুখতকৈ শ্ৰেষ্ঠ। ভকতি সুখ যিটো পাম তাত মুকুতি নালাগে, কাৰণ ভকতি সুখে আমাক মুকুতিয়ে হয়, ভিন্ন সুখ আমাক অট'মেটিকেলি আমাক দি থাকিব। মহাজনসকলে মহন্ত কথামৃত, ওচৰতে মাত্ৰ কৰ্ণ পাতি শুনে নিত্য। এতিয়া মহাজন বুলি তাক কোৱা হৈছে সেইসকল যিসকলে ঈশ্বৰ গুণৰ কীৰ্তন কৰি থাকে। তেওঁলোকে কথামৃত কি কথামৃত কৰে, ঈশ্বৰৰ নামেহে কথামৃত, অন্য নহয়। আৰু সেইসকলৰ আমি কৰ্ণ ইন্দ্ৰিয়ক যিটো পৃথুৰজাই কৰিছিলে যে মোক একো নালাগে, মোক খালি ভগৱন্তৰ নাম শুনি দিব লাগে। চতুৰ্গুণ নাম মহন্তৰ মুখ হন্তে, মোৰ কৰ্ণে পান প্ৰভু কৌৰক হততে। গতিকে মোক শুনি থাকিবলৈ লাগে, মই কাণেৰে শুনি থাকিবলৈ বিচাৰিছো। গতিকে আমি সকলোৱে এই কথাখিনিৰ ওপৰত গুৰুত্ব দিব লাগিব। আৰু সেই কথাখিনিৰ ওপৰত কেতিয়া গুৰুত্ব দিব পাৰিম, যেতিয়া আমি কেৱল ঈশ্বৰ সাধনাত মগ্ন হ'ম, কেৱল। আৰু সেইটো হৈছে আমাৰ গুৰুজনাৰ যি একশৰণ হৰিনাম ধৰ্মৰ যিটো মূল তত্ত্ব, কেৱল কৃষ্ণ আৰু বাকী অন্য নহয়। কেৱল কৃষ্ণ কৃষ্ণ কৃষ্ণ, ৰাম ৰাম ৰাম, নাৰায়ণ নাৰায়ণ নাৰায়ণ, বিষ্ণু বিষ্ণু বুলি কৈ কৃষ্ণকে যেতিয়া আমি আলোচনা কৰি থাকিম, সেই আমি এই পৰম পদ প্ৰাপ্তি আমি সমস্ত সুখ পাম। মহাপুৰুষসকলৰ মাধৱ পূজ্যনাই যেনে পৃথুৰজাৰ যি ঐকান্তিক যিটো প্ৰচেষ্টা সেইখিনি কথা কৈছে, লগতে পুণ্য শ্লোকৰ কথাও তেখেতে আমাক কৰি গৈছে। সেইসকল লোকে পুণ্য শ্লোক এতিয়াও হ'ব পাৰে যিসকল ভগৱানৰ নাম গুণানুকীৰ্তন নিজে অন্যকো শুনাই। আৰু আমি ক'ব লগা হয় যে সেইজনৰ মুখেদি শুনো, তেওঁ পুণ্য শ্লোক হৈয়ে গ'ল, তেওঁ আপ্ত বাক্য তেখেতৰ বিষয়ে তেখেত অভিধা হৈ গ'ল পুণ্য শ্লোক। এই কথাখিনি ইয়াত হৈছে। আৰু এইখিনি প্ৰসংগক্ৰমে আমি ক'ব পাৰোঁ পৃথু ৰজা বুলি ক'লে আপোনালোকে প্ৰাসংগিকভাৱেহে কৈছো। যোৱাকালি গুৱাহাটীত যিখন উত্তৰ পূৰ্বাঞ্চলত দীঘলীয়া সেতু দিছে, এখন মহাৰাজা পৃথু সেতু বুলি কৈছে, কিন্তু সেই পৃথু এই পৃথু নহয়, এয়া এসময়ত কামৰূপৰ ৰাক্ষণ বংশৰহে পৃথু। কালি বহুজনে সুধিছিলে সেই পৃথুকে কৈছিলে, তেতিয়া আমি গম পাইছিলো কৈছিলো যে সেয়া পৃথু নহয়, সেই পৃথু নহয়, বেনৰ পুত্ৰ পৃথু নহয়, এয়া হৈছে প্ৰাগজ্যোতিষপুৰ কামৰূপত সেই সময়ত শাসন কৰা পৃথু ক্ষণবংশৰ ৰাজ। তেওঁ কিন্তু মহাভক্ত আছিলে বিষ্ণুৰ, সেই পৃথু ভক্ত আছিলে। কৃষ্ণ মাধৱ আৰু আগবাঢ়ক। আরে 533 গৈছিল না বাবু? হ'ল 533 গৈছিল। কৃষ্ণ কৃষ্ণ, হয় 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 হয়, মোৰ অকল মধ্যম কৰিব, মই 532 গৈছিলো। এই মানে মহা লাভ জানিবা কৰ্ণৰ, অৱশ্যে মুকুতি বন্তা পাইবে কৃষ্ণ। গতিকে আমি কৰ্ণৰ যোগেদি, কৰ্ণৰ আগতে আমি দুটা গৰ্ত বুলি কৈছিলো, যদি আমি গ্ৰাম্য কথা শুনো, ঈশ্বৰৰ কথা নুশুনো, তেতিয়া গাত হয়। কিন্তু এতিয়া আমি যেতিয়া শুনিলো কৃষ্ণৰ কথা, নিতৌ যেতিয়া কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন হলো, তেতিয়া আমাৰ কৰ্ণ হল। আৰু এই মানে লাভ নহয়, মহালাভ জানিবা কৰ্ণ, কৰ্ণ ইন্দ্ৰিয়ৰ মহালাভ, চকুৰ ইন্দ্ৰিয়ৰ মহালাভ হয়। যেতিয়া আমি ঈশ্বৰৰ বস্তু দেখিম, তেতিয়া ঈশ্বৰৰ গন্ধ পাম, আকৌ এটা আমাৰ মহালাভ হব। গতিকে তেতিয়া মহালাভ হব এই যেতিয়া ঈশ্বৰৰ কথা শুনিম, অৱশ্যে মুকুতি বৰ্তা পায় কৃষ্ণৰ। আৰু তেতিয়া সেইখিনি শুনাৰ লগে লগে আমি নিবিচাৰকে মুকুতিক আমি বাঞ্ছা নকৰাকৈ মুকুতি পাম, বা মুকুতিক আমি বতাহে দেখাম। গতিকে আমি কি কৰিব লাগিব, ঈশ্বৰৰ গুণানুকীৰ্তন নাম শুনিব লাগিব। দুয়োৰে মাজত একে কৰিবে সমৰ্থ, পহুৱে পাহৰীয়া প্ৰকৰণ অৰ্থাৎ ভগৱানৰ কথা কোৱাজন আৰু শুনাজন, এই দুয়োৰ মাজতে একে সমৰ্থ হৈ যায়। অৰ্থাৎ দুয়োৰ মাজত কোন দুই? ভগৱানৰ কথা কোৱাজন, কীৰ্তন কৰাজন আৰু শুনাজন, শ্ৰৱণ কৰাজন। গতিকে শ্ৰৱণ আৰু কীৰ্তনৰ মহাত্ম
আমি কৰ্ণাত তেনেকৈ আমি সুখ অনুভৱ কৰিব পাৰিম। এই কথা ইয়াত সুন্দৰকৈ কোৱা হৈছে। কৃষ্ণ কৃষ্ণ আই আগবঢ়াওক। মনোহৰ যতে চৰিত্ৰ গোবিন্দৰ কপুনয়ানন্দৰ পৰম সুন্দৰ শ্ৰৱণ কীৰ্তন কৰে নিত্য নাহিকে সংশয় কিন্তু হইল মানে সমাপতি ৰচিল মহাদিন সমতি শুনা সভা দুজন স্থিৰ মনে লভিবা পৰম পদ শ্ৰৱণ কীৰ্তনে মনুষ্যৰ শ্ৰেষ্ঠ ধৰ্ম এহি মানে মাত্ৰ দেখিও বিচাৰি মহাভাগৱত শাস্ত্ৰ নাহিকে গতি দিনে হৰি নাম জানিয়া লৈছতে যি বোলা ৰাম ৰাম কৃষ্ণ 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 মাধৱ মাধৱ। হয়, আমি একেবাৰে শেষলৈ আহিলো। এয়া মহাপুৰুষ কৃপালুগুৰু মাধৱ পুৰুষজনাই যিখিনি তেওঁ প্ৰদৰ্শন কৰিছে, কি কৰিছে? মনোহৰ যতেক চৰিত্ৰ গোবিন্দৰ সম্পূৰ্ণ আনন্দ ৰসে পৰম সুন্দৰ। মহাপুৰুষজনা ইমান সুন্দৰকৈ কৰিছে। গোবিন্দৰ চৰিত্ৰ এয়া কেৱল ঈশ্বৰ ক্ষেত্ৰতে হয়, বাকীবিলাক মনোহৰ নহয়। প্ৰকৃত জগতত মনোহৰ কেৱল কৃষ্ণই। কৃষ্ণৰ চৰিত্ৰ, কৃষ্ণৰ গুণলীলাই হৈছে মনোহৰ, অতুলনীয়, যাৰ তুলনা নাই। আৰু সেইকাৰণে সেই অতুলনীয় মনোহৰ চৰিত্ৰই সম্পূৰ্ণ আনন্দ ৰসে পৰম সুন্দৰ। আৰু বেলেগ তাত আৰু আনন্দ, ইয়াৰ বেলেগ আনন্দ নাই, সম্পূৰ্ণ আনন্দ। অন্য আনন্দত হয় অকমান আনন্দ থাকি যায়, এটা কৰিবলৈ বা কিবা এটা কম থাকে, কিন্তু ঈশ্বৰৰ যি চৰিত্ৰ হওক, এয়া হৈছে সম্পূৰ্ণ আনন্দ ৰসে সুন্দৰেই নহয় পৰম সুন্দৰ। শ্ৰৱণ কীৰ্তন আকৌ কৰে যিটো নিত্য, যিজনে সদায় ঈশ্বৰৰ নাম শ্ৰৱণ কৰে বা কীৰ্তন কৰে, নাহিকে সংশয় সিটো ভৰিল কৃত্য কৃত্য। কিন্তু সংশয় যে নাহে, এইটো একেবাৰে খাটাং কথা। অৰ্থাৎ শ্ৰৱণ কীৰ্তনৰ যোগেদি গোবিন্দৰ মনোহৰ চৰিত্ৰ যি আনন্দ ৰস পান কৰে, তেওঁ কেতিয়াও কোনো সংশয়েই নহয়। ইমান সুন্দৰ গুৰুজনে আমাক শ্ৰৱণ কীৰ্তনৰ মহাত্ম্য কৰিছে। এহি মানে ইটো চন সমাপতি ৰচিলা মাধৱ মহা দীন হীন মতি। ইমান সুন্দৰকৈ তেওঁ কেনেকে সামৰিছে চাওকচোন। ইমান পণ্ডিত মানুহ, মহাপুৰুষ তেওঁ, কিন্তু তেওঁ নিজকে কৰিছে মই মহাদীন। দিনে নহয়, মই মহাদীন, মই হীন, মই মতি, হীনমতি, দীনমতি। গতিকে তেওঁ ঈশ্বৰৰ ওচৰত আত্মসমৰ্পণেৰে তেওঁ কৈছিলে মই এৰি দিছো। আৰু ভকতকো কৈছে যে মই এইখিনি কৰিলো। শুনা সভা সদ সাধু জন স্থিৰ মনে। সকলোকে কৈছে যে সাধুসকল, যিসকল ঈশ্বৰৰ নাম শুনি আছে, সেই সাধুসকলে স্থিৰ কৰি শুনা। লোভী বা পৰম পদ শ্ৰৱণ কীৰ্তনে খাটাংকৈ দিলে যে পৰম পদ পাবৰ কাৰণে কেৱল শ্ৰৱণ কীৰ্তনে একমাত্ৰ উপায়।
আৰু কোনো বেলেগ উপায় নাই পৰম পদ পাবৰ কাৰণে। আৰু সেয়ে হৈছে মনুষ্যৰ শ্ৰেষ্ঠ ধৰ্ম এই মানে মাত্ৰ। মনুষ্যৰ শ্ৰেষ্ঠ ধৰ্ম কি? ভকতি মাৰ্গ ধৰ্ম, জ্ঞান মাৰ্গেদি কৰা ধৰ্ম, কৰ্ম মাৰ্গেদি কৰা ধৰ্ম শ্ৰেষ্ঠ ধৰ্ম নহয়। হয়, যি ধাৰণ কৰে সেই ধৰ্ম, আপুনি বেয়া কামটো এটা ধৰ্ম হয়। কিন্তু যদি আধ্যাত্মিকভাৱে উত্তৰণ কৰিব লগা হয়, তেতিয়া আমি জ্ঞান মাৰ্গৰ যোগেদি যাব পাৰোঁ, পৰম ব্ৰহ্মক বিচাৰি নিৰ্গুণ নিৰাকাৰক। কৰ্ম মাৰ্গেদি গৈ আমি সকলো ত্যাগ কৰি পেলাই ঈশ্বৰ চাব পাৰোঁ। কিন্তু সেইবিলাক শ্ৰেষ্ঠ ধৰ্ম নহয়, কিয় তাত অনেক বিধি থাকে, তাত অনেক বিধিৰ মাজত থাকে। গতিকে অলপ ইফাল সিফাল হলেই সি নিষিদ্ধ নহয়, সি সিদ্ধ হৈ পৰি যায়। এই কথাখিনিকে ইয়াত কোৱা হৈছে। সেইকাৰণে কোৱা হৈছে যে শ্ৰেষ্ঠ ধৰ্ম এই মানে মাত্ৰ শ্ৰৱণ কীৰ্তন। শ্ৰৱণ কীৰ্তনে হৈছে শ্ৰেষ্ঠ ধৰ্ম। মনুষ্যৰ শ্ৰেষ্ঠ ধৰ্ম এই মানে মাত্ৰ বুলি কোৱা হৈছে। আৰু সেইখিনি ক'ত পাম? দেখিয়া বিচাৰি মহাভাগৱত শাস্ত্ৰ, পুৰাণ শুদ্ধ সম ভাগৱত শাস্ত্ৰ। আগৰ যিবিলাক আছিলে এই সমস্ত শাস্ত্ৰ বিলাকত জ্ঞান মাৰ্গৰ, কৰ্ম মাৰ্গৰ উপায় বিলাক আছিলে, নিয়ম বিলাক আছিলে। কিন্তু ভাগৱতে সমাধি গ্ৰন্থ বুলি কয় ব্যাসৰ। আৰু এই পুৰাণ সূৰ্য মানে সকলো পুৰাণক ওপৰত ভাগৱতে আমাক চূড়ান্ত সিদ্ধান্ত দিয়ে যে কৃষ্ণ স্বয়ং ভগৱান, ভগৱান হৈছে কৃষ্ণ। গতিকে কৃষ্ণকে আমি শিকিব লাগিব। গতিকে ভাগৱত শাস্ত্ৰৰ মাজতেই আমি শ্ৰেষ্ঠ ধৰ্মৰ প্ৰতিপন্ন কৰা ভকতি মাৰ্গ পাম। আৰু সেই শ্ৰেষ্ঠ ধৰ্ম প্ৰতিপন্ন কৰা একেবাৰে পৰিশলিত আৰু একেবাৰে শুদ্ধ ৰূপৰ, অতি শুদ্ধ ৰূপৰ ধৰ্মই হৈছে মহাপুৰুষ কৃপালু কৰা একশৰণ হৰিনাম ধৰ্ম। যি ধৰ্ম মহাপুৰুষজনে আমাক দিছে, আমাৰ সৌভাগ্য যে অন্য ধৰ্ম বৈষ্ণৱ অন্যসমূহ ধৰ্মত সেই জ্ঞান আৰু কৰ্মভাগে সময় কিছু প্ৰদূষিত কৰিছে। কিন্তু গুৰুজনাই আমাক দিয়া ধৰ্মত একেবাৰে শ্ৰেষ্ঠতম ভাগৱতক আশ্ৰয় কৰি কীৰ্তন, শ্ৰৱণ কীৰ্তনকে মহত্ব কৰিছে। গতিকে এতিয়া আমি মহাভাগৱত পাম। কলিত নাহিকে গতি বিনে হৰি নাম, জানিয়া আলস্য তেজী ভোলা ৰাম ৰাম। কলি কালত হৰি নামৰ বিনে কোনো গতি নাই। কি গতি নাই? পৰম গতি নাই। অৰ্থাৎ ঈশ্বৰ প্ৰাপ্তি হবৰ কাৰণে কেৱল ঈশ্বৰ নামেই ল'ব লাগিব, হৰি নামেই ল'ব লাগিব। গতিকে এলাহ ত্যাগ কৰি ঈশ্বৰৰ নাম ল'বলৈ আগবাঢ়িবৰ কাৰণে গুৰুজনাই আমাক সেৱা ধৰিছে। আমাক সেৱা ধৰিছে বুলি ইমান ধৰণে কৈছে ন, কৈছে তোমালোকে কৰা, কৰিবই লাগে বুলি ক'লে, তোমালোকে কৰা, বুজাই দিছে এই কথাখিনি। গতিকে এইখিনি কথাৰে যি সামৰা হৈছে। আৰু আমি সকলোৱে আমাৰ এটা কথা সিদ্ধান্ত হ'ল যে আমি সকলোৱে প্ৰকৃততে সদাচাৰী হ'ব লাগিব। আৰু এতিয়া সদাচাৰী কেতিয়া হ'ব পাৰিম? যেতিয়া ঈশ্বৰৰ নাম ল'ম, ঈশ্বৰৰ জ্ঞান কীৰ্তন কৰি থাকিম, তেতিয়া সদাচাৰ হ'ব। আমাৰ আচাৰটো তেতিয়া সদাচাৰ হ'ব। আৰু সদাচাৰ হলেই আমি ভকতৰ পিনে অৱগাহন কৰিব পাৰিম। গতিকে এই কথাখিনি আমাক বৰ্তমান কৈছে যে এই সকলোখিনি আয়ত্ত কৰিবৰ কাৰণে কেৱল মাত্ৰ কৃষ্ণতেই শৰণ ল'ব লাগিব। আৰু কৃষ্ণত যেতিয়া আমি শৰণ ল'ম সাতপাঞ্চ এক কৰি, তেতিয়াই আমি কৃষ্ণৰ জল পাম, অৰ্থাৎ কৃষ্ণৰ কৃপা পাম। আৰু সেই কৃষ্ণ পদ জল বা পদজন বা ভকতৰ ওচৰত আছিলে, আমি আগতে কৈছো ভকতৰ পদজন, ভকতৰ ওচৰত শৰণ ল'লে, ভকতৰ আশ্ৰয় কৰি কৃষ্ণৰ গুণ গালে, কৃষ্ণৰ নাম কৰিলে আমি কৃপা পাম, এতিয়া ভকতৰ পদজন। গতিকে এইখিনি কথাৰে সামৰিব বিচৰা হৈছে কৃষ্ণ কৃষ্ণ প্ৰভু। আমাৰ প্ৰভুজনা সঞ্চালক প্ৰভুজনাৰ পৰা অনুমতি বিচৰা হৈছে। আজি ইমান খাব পৰা যাবনে প্ৰভু? হ'ব, বহু ইমানটা হ'ব। হয় হয়, এইখিনিতে আমি সামৰিব বিচাৰিছো। হয়, আমি এইখিনিকে আজি আপোনালোকৰ আগতে কলো, কওঁতে অকণমান খেলি মেলি লাগিছে, মই নিজেও অনুভৱ কৰিছো। মানে ভাৱটো আছে প্ৰকাশ কৰিব পৰা নাই, ক'ৰবাত খুলাব ধৰিছে, সেইটো আমাৰ অজ্ঞতা বা আমাৰ ক্ষমতাৰ বাহিৰত। যিয়ে নহওক কথনে মথনে কওঁতে আপোনাৰ খবৰ ওচৰত যি ভুল বিক্ৰী কৰিছে অপৰাধ, সেই অপৰাধখিনি মাৰ্জনা বিচৰা হৈছে। অপৰাধ বিনাশন তুজি নাম নাৰায়ণ, জানি নামে পক্ষী হয় অনগতি ক্ষমা কৰি তিনি আছিল হৰি মোক ৰক্ষা কৰিছ, মোক ৰক্ষা কৰিছ। শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই নাই নাই
আমার পরমগুরু কৃষ্ণ কৃষ্ণ মাধৱ সবাৰ আলোচনা প্ৰণিপাত জনোৱা হ'ল। কৃষ্ণ আই আপুনি দোহাৰি সামৰি দিব পাৰিব। কৃষ্ণ মাধৱ। মনো ঈশ্বৰ শ্ৰেষ্ঠ ধৰ্ম এহি মানে মাত্ৰ দেখি বিচাৰি মহাভাগৱত শাস্ত্ৰ কলিত নাহিকে গতি বিনে হৰি নাম জানিয়াল সত্যজি পুনৰাম ৰাম হৰি ৰাম 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 অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো হৰণে মানৱতী নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল কৰি মুখ ৰক্ষা কৰিলো শৰণে ৰাম মুখ ৰক্ষা কৰিও শৰণে কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই আমার পরম গুরু তাহান্ত বিনা